নমস্কাৰ। আজি কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ তৰফৰ পৰা মই ডক্টৰ শুভাশ্ৰী দিহিঙীয়াই আপোনালোকৰ আগত নেমুৰ কিদৰে ডাল ধৰে তাকে দুআষাৰমান জনাব খুজিছোঁ। এতিয়া কৃষক ৰাইজক জ্ঞাতাৰ্থে জনাও যে আমি যেতিয়া নেমুৰ ডাল ধৰিম তাৰ সবতছে আগত আমি কোনটো জানিব লাগিব, সময়টো জানিব লাগিব। সময় আমি কোন সময়ত কৰিব পাৰো, আমি মাৰ্চ এপ্ৰিল মাহৰ পৰা আমি আগষ্ট মাহলৈকে কৰিব পাৰো। আৰু তাৰ কাৰণে আমি কেনে ধৰণৰ ব্ৰাঞ্চ বিলাক ল'ব লাগিব, ডাল বিলাক যোনবিলাক কাৰেণ্ট সিজন গ্ৰোথ মানে যোনটো বছৰত চলিত বছৰত যোনবিলাক থাকে ডাল, সেই ডাল বিলাক ল'ব লাগিব। আৰু তাৰ কাৰণে আমি কেনে ধৰণৰ ডাল ল'ব লাগিব, যোনবিলাক স্প্ৰেড ডাল থাকে তেনেকুৱা ডাল ল'ব লাগিব আমি, যোনটো আপোনালোকে ধৰিব পাৰিছে। লগতে আমি কিছুমান ডাল ডিসকাৰ্ড কৰিব লাগে, মানে অতৰাই পেলাব লাগে। কোনবিলাক ডাল আমি অতৰাই পেলাব লাগিব আপোনালোকে গম পাবনে? যোনবিলাক হৈছে এনে ধৰণৰ, ধৰক ব্ৰাঞ্চিং আহি গৈছে, তাত ব্ৰাঞ্চ আহি গৈছে বেছিকে, সেই তেনেকুৱা ডালবিলাক আমি ল'ব নালাগে। এটা পৰিপক্ক ডাল ল'ব লাগিব মাতৃ গছৰ, যোনটো আপোনাৰ থিকনেছটো হ'ব পেঞ্চিল ডালৰ সমান আমাৰ থিকনেছটো লাগিব। আৰু এই থিকনেছ ডালটো লোৱাৰ পিছত আমি ইয়াতে কিমানটা গাঁঠি থকা, আপোনালোকে 5-6টা গাঁঠি থাকিব লাগিব। লগতে আমি তাত এখিলাকৈ পাত ৰাখাকে আমি কাটিংছটো কৰিম। আৰু এই কাটিংছটো আমি ৰাখিম, আমি 1 সেণ্টিমিটাৰ, গাঁঠিৰ 1 সেণ্টিমিটাৰ ওপৰত এটা কাট কৰিম। গাঁঠিৰ 1 সেণ্টিমিটাৰ ওপৰত এটা কাট কৰিম, আৰু আনটো আমি আৰু এটা গাঁঠিৰ তলত কাট কৰিম 1 সেণ্টিমিটাৰ। এতিয়া এইটো কৰি দেখাই দিবা। এতিয়া আমাৰ এতিয়া কাটিংছটো আপোনালোকক দেখুওৱা হ'ব। এতিয়া গাঁঠিৰ 1 সেণ্টিমিটাৰ ওপৰত এটা কাট দিয়া, যোনটো আমি হেলনীয়াকৈ কাট কৰিম, যোনটো আমাৰ 45 ডিগ্ৰী হ'ব লাগিব, যোনটো হেলনীয়াকৈ কাট কৰিছো। আৰু ঠিক তেনেদৰে আমি তলতো 1 সেণ্টিমিটাৰ তলতো আমি সেই একেটা ডাইৰেকশ্যনত, যোনটো আমি ওপৰত কৰিছিলো ঠিক তেনেটো ডাইৰেকশ্যনতে আমি আৰু এটা কাট কৰিম। কাটটো কৰি দিয়া। এই ডাইৰেকশ্যন। এতিয়া আমি ইয়াৰ যিমানবিলাক পাত আছে সেই পাতবিলাক আমি অতৰাই দিম। মাত্ৰ এটা পাত ৰাখিম, ইয়াত কাঁইটবিলাক অতৰাই দিব লাগিব। আৰু এই পাতখিলাও আমি আধা কাটি দিব লাগিব। আৰু এতিয়া আপোনালোকে দেখিছে এইটো এটা সুন্দৰ ডাল, যোনটো আমি কাটিংছৰ কাৰণে আমি ৰোপণ সামগ্ৰী হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো। আৰু ইয়াক আপোনালোকে লগাব পাৰিব যোনটো বজাৰত সহজে উপলব্ধ আমি ৰুট হৰমন, যাতে আমাৰ সোনকালে ৰুটটো আহে, শিপা যাতে সোনকালে ওলায়। আপোনালোকে বজাৰত পাব ৰুট-অন নহ'লে বা ৰুট-এক্স, তেনেধৰণৰ আপোনালোকে পাব। আৰু লগতে ইয়াতে আপোনালোকে চাব তাতে ৰুট-এক্স-1, ৰুট-এক্স-2, ৰুট-এক্স-3 থাকে। যিহেতু আমাৰ নেমুৰ ডালটো কি হ'ব আপোনালোকে এইটো ধৰিব পাৰিছে নিশ্চয়। এইটো হৈছে আমাৰ সেমি হাৰ্ডউড, মানে অৰ্ধ কঠিন ডাল, বহুত কঠিনো নহয় আৰু বহুত কোমলো নহয়। সেইকাৰণে আমি ৰুট-এক্স-2 নহ'লে ৰুট-এক্স-3টো আমি ব্যৱহাৰ কৰিম। তাক অলপমান পানীত লগত মিহলাই আমি অলপ লগাই, কোনো এনেকে ডাইৰেক্ট আমি জাষ্ট লগাব পাৰো। এনেধৰণে লগাই আমি ধুনীয়াকৈ মাটিত এডাল লাঠিৰ সহায়ত, মই এতিয়া আপোনালোকক এনেকে দেখাইছো, লাঠিৰ সহায়ত আমি এনেকে কৰি কিনে ধুনীয়াকৈ আমি ব্যৱহাৰ কৰিব পাৰো। আৰু এতিয়া আমি দেখিছে নহয়, আপোনালোকক এইটো দেখাবৰ কাৰণে কৈছো, যোনটো আমি ইয়াৰ মাটিৰ যোনটো আমি পদ্ধতিত বিচাৰি লৈছো, সেইটো হৈছে আপোনালোকৰ ৰেচিঅ' এটা আছে, যোনটো 1:1:1। যদি 1 কেজি মাটি হ'ব, 1 কেজি বালি হ'ব, আৰু লগতে 1 কেজি গোবৰ সাৰ নহ'লে পচন সাৰ নহ'লে আপোনালোকে কেঁচু সাৰো লগত প্ৰয়োগ কৰি ল'ব পাৰিব। তেনেকে আমি এটা মিশ্ৰণটো বনাই ল'ম, যোনটোক আমি মেডিয়া বুলি ক'ম। আৰু তাত ধুনীয়াকৈ শাৰী শাৰীকৈ আপোনালোকে লগাই যাব পাৰিব। আৰু এই দূৰত্বটো হৈছে আপোনালোকৰ এটাৰ পৰা আনটো ডালৰ দূৰত্ব হৈছে আপোনালোকে 30 সেণ্টিমিটাৰৰ অন্তৰে অন্তৰে আপোনালোকে ধুনীয়াকৈ লগাব পাৰিব। তেনেকে আমি এই ধৰণে ধুনীয়াকৈ ৰোপণ কৰি যাব লাগে শাৰী শাৰীকৈ। এতিয়া আপোনালোকে যেতিয়া ৰুট অনটো লগাই পিনে আপোনালোকে ৰুব, ইয়াৰ আপোনালোকে 30ৰ পৰা 45 দিনৰ ভিতৰত দেখিব সুন্দৰকৈ শিপা ওলাই আহিছে আৰু ব্ৰাঞ্চিঙো আহিছে এইটো পুলিৰ দৰে। মই আপোনালোকক পুলিটো দেখাই দিছো। এই ধৰণে ধৰি পাইছে কি সুন্দৰকে কাটিংছটো আপোনালোকে ধৰি পাইছে, আৰু কি সুন্দৰকে ইয়াত শিপা ওলাই আহিছে। আৰু এনেকুৱা পুলিবিলাক যেতিয়া আমি মাটিত লগাম, মাটিৰ পৰা এতিয়া আমি কলা পলিথিনলৈ আমি তাক ট্ৰান্সফাৰ কৰিম। আমি ইয়াক মাটিত ইয়াত আমি ধুনীয়াকে ট্ৰান্সফাৰ কৰিছো, যাতে আৰু ইয়াক আমি 3 পৰা 6 মাহলৈকে আমি ৰাখিব পাৰো। ৰাখি পিনে ইয়াক ভাল ধৰণে আমি প্ৰতিপালন কৰিব লাগিব।
প্ৰতিপালন কৰাৰ পিছত ইয়াক আমি বিক্ৰীৰ কাৰণেও ৰাখিব পাৰো, নহলে আমি নিজৰ মূল বাৰীত ধুনীয়াকে আমি গছ হিচাপে ৰোপণ কৰিব পাৰো। আৰু এইখিনিয়ে আছিল আজি এই নেমু কাটিংছ। এতিয়া আপোনালোকে দেখা পাইছে আমি আমাৰ ডাল ধৰা পদ্ধতিত আমি কাটিংছ কৰি লগোৱা পুলি, যোনবিলাক এতিয়ালৈকে এইবিলাকৰ বয়সটো 6 মাহ অতিক্ৰম কৰিছে, আৰু এনেবিলাক পুলি আমি মূল পথাৰত লগাবৰ কাৰণে একদম উপযোগী হৈ আছে। আৰু মূল পথাৰত লগোৱা সময়টো হৈছে এই পুলিবিলাক আমি একেই যোনটো আগত কৈছিলো, আমি মাৰ্চ এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈকে আমি মূল পথাৰত আমি নেমু পুলি ৰোপণ কৰিব পাৰো। তো আজিলৈ ইমানখিনিকে কৈছো, ইয়াকে কৈ সামৰণি মাৰিছো। ধন্যবাদ।